আসলে প্ৰথম কথা অতি দুখ আৰু পৰিতাপৰ বিষয় যে যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে শিৱসাগৰ জিলাক আইকনিক চিটি হিচাপে ঘোষণা কৰিছিলে, যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ জিলাৰ ঐতিহ্য সুৰক্ষাৰ বাবে তেখেতে কাম কাজ কৰি আছে, তেনে সময়ত শিৱসাগৰৰ ঐতিহাসিক সম্পদসমূহ যিখন অসমৰ শৌৰ্যৰ বীৰ্যৰ যি প্ৰতীক, সেই সম্পদসমূহক যে বেদখল হৈ আছে, সেই সম্পদসমূহ যে বেদখল মুক্ত হ'ব লাগে, এই কথাবোৰ আমি জিলা প্ৰশাসনক আচলতে দৃষ্টিগোচৰ কৰিছিলোঁ। দৃষ্টিগোচৰ কৰাৰ বাবে যদি আজি জিলা প্ৰশাসনে আমাক যদি CRPC 107 ধাৰা লগাই বণ্ডত চহী মাৰিবলৈ যদি বাধ্য কৰায়, তেনে এই কাৰ্য আচলতে বৰ সহজভাৱে গ্ৰহণ কৰা নহ'ব আৰু আমি সমগ্ৰ বিষয় আচলতে দুৰ্ভাগ্যজনক আখ্যা দিছোঁ। আৰু আমি ইয়াৰ যোগেদিও আচলতে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাবলৈ বিচাৰিছোঁ যে আচলতে কেৱল আমি দৃষ্টিগোচৰ কৰাৰ বাবে যদি গণতান্ত্ৰিকভাৱে আমাৰ যদি কণ্ঠৰোধ কৰা যদি প্ৰচেষ্টা কৰা হয়, আগন্তুক লোকসভা নিৰ্বাচন আহি আছে, এই লোকসভা নিৰ্বাচনত কিন্তু আহোম জনগোষ্ঠীৰ 60 লক্ষাধিক কিন্তু জনগণে কিন্তু ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ কিন্তু বাধ্য হ'ব। আমি জিলা প্ৰশাসনক পুনৰবাৰ আচলতে দাবী জনাবলৈ বিচাৰিছোঁ যে আমি যিসমূহ বিষয় আচলতে দৃষ্টিগোচৰ কৰিছোঁ, নটিচ তেওঁলোকলৈ দিব লাগিছিলে, নটিচ আমালৈ দিব লাগিছিলে। আজি নটিচ আমাক দি পেলাই আমাৰ কণ্ঠৰুদ্ধ কৰিবলৈ বিচাৰিছে, কিন্তু যিসকলক নটিচ দিব লাগিছিলে তেওঁলোকে কিন্তু দখল কৰি পেলাই আমাৰ ঐতিহাসিক সম্পদসমূহ আচলতে ধ্বংসৰ গৰাহলৈ গতি কৰাইছে। গতিকে এই গোটেই বিষয়সমূহ আমি দুৰ্ভাগ্যজনক আখ্যা দিছোঁ। নিশ্চয় ইয়াৰ বিষয়ে আচলতে আমাৰ আলোচনা বিলোচনা চলি আছে। আমি খন্তেক সময়ৰ পিছতে এই বিষয়বোৰ আপোনালোকক অৱগত কৰিম। চাওক, আমি কিছুদিন ধৰি আচলতে ধাৰাবাহিকভাৱে শিৱসাগৰৰ ঐতিহাসিক সমলসমূহ বিশেষকৈ যমুনা বেদখল মুক্তৰ কাৰণে আমি বাৰম্বাৰ লাগি আছোঁ। লগতে তলাতল ঘৰৰ যি ঐতিহ্য বিঘ্নিত কৰা আচলতে অবৈধ যি অবৈধ দখল বা তাত এটা চৰকাৰীভাৱে এটা চৰকাৰী বিভাগৰ এটা গুদাম আছে, সেই গুদামটো উচ্ছেদৰ কাৰণে আমি আচলতে যিধৰণে লাগি আছোঁ, তাৰ পৰিপ্ৰেক্ষিতত আচলতে প্ৰশাসনে আমাৰ সদৌ টাইম ছাত্ৰ সন্থাৰ 6জন আমাৰ সন্মানীয় সদস্যৰ ওপৰত 107 ধাৰা অধীনত আজি নটিচ তলব কৰিছে 11টা বজাত DC কোৰ্টত আহিবৰ কাৰণে আমাক আচলতে তেওঁলোকে কোৰ্ট নটিচ কৰিছে। কিন্তু আটাইতকৈ পাছত পৰিতাপৰ কথা, যি সময়ত অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আচলতে ঐতিহাসিক সমলসমূহৰ যি উপযুক্ত সংৰক্ষণৰ কাৰণে তেওঁলোক আগবাঢ়িছে, সেইটো সময়তে আমি যিবিলাক সম্পদৰ উপযুক্তভাৱে সংৰক্ষণ হোৱা নাই, বিশেষকৈ ঐতিহাসিক যমুনাখনৰ বেদখল মুক্ত কৰিবৰ কাৰণে আমি লাগি আছোঁ, বা তলাতল ঘৰৰ এইবিলাক বেদখল মুক্ত কৰাৰ কাৰণে আমি লাগি আছোঁ। এইবিলাক যেতিয়া আমি চৰকাৰ বা প্ৰশাসনক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, ইয়াত কিন্তু আমাক 107 ধাৰাৰ অধীনত আচলতে কিয় এনেদৰে নটিচ জাৰি কৰিছে, আমি এইটো আচলতে মানি ল'ব পৰা নাই। আমি কেতিয়াও আচলতে এইটো বিষয় সহজভাৱে ল'ব পৰা নাই। এনেদৰে আচলতে আমাৰ কণ্ঠবিলাক কিয় ৰুদ্ধ কৰিব বিচাৰিছে, আমি চৰকাৰ বা প্ৰশাসনক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, আমাৰ কণ্ঠ কিয় ৰুদ্ধ কৰিব বিচাৰিছে। আমিতো কোনো ধৰণে আচলতে আমি কোনো ধৰণৰ ভুল কিবা পদক্ষেপ লোৱা নাই। আমি যি আচলতে কৰিব গৈছোঁ, আমি ৰাইজৰ হিতৰ কাৰণে কৰিব গৈছোঁ, ভৱিষ্যতৰ প্ৰজন্মৰ হিতৰ কাৰণে আমি কৰিবলৈ গৈছোঁ। হিতৰ কাৰণে কৰিবলৈ যাওঁতে কিয় আমাক আচলতে তেনেকৈ আইনী প্ৰক্ৰিয়াৰ মাজত আবদ্ধ কৰি আমাৰ কণ্ঠ ৰুদ্ধ কৰিব বিচৰা হৈছে। নিশ্চিতভাৱে আমি কথাখিনি ইতিমধ্যে আলোচনা কৰিছোঁ। আমি বনচান কৰাৰ সম্পৰ্কত আমি সিদ্ধান্ত ল'ম, খুব কমৰ ভিতৰত সিদ্ধান্ত ল'ম। আমি আচলতে আমি কেতিয়াও বনচান কৰিম বুলি আমি ভবা নাই। সেয়েহে আমি অধিবক্তাৰ জৰিয়তে আমি আইনী প্ৰক্ৰিয়াৰ মাজলৈ যাব বিচাৰিছোঁ। হয়।